আমি সি ল্যাঙ্গুয়েজৰ আগৰ ভিডিওটো কি দিছিলো কনস্ট্যান্ট ভেৰিয়েবলস कीवर्ड এবোৰ দিছিলো ডাটা টাইপ আজি আমি স্টার্ট কৰিবলৈ ওলাইছো অপাৰেটৰ্স এন্ড এক্সপ্ৰেছনস আপোনালোকে এইটো ভিডিওটো চালে স্কিপ কৰি নাচাব লাগে লাইলে চাব কিছু চাই তাৰ পিছত দেৰিকে চাব কিন্তু স্কিপ কৰি চালে কিছুমান কথা বুজি নাপাব পাৰে আমি যিমান পাৰি সিমান ভিতৰলৈ গৈ দিবলৈ চেষ্টা কৰিম আহক আমি আৰম্ভ কৰো এতিয়া অপাৰেটৰ্স কি অপাৰেটৰ্স বুলি ক'লে এতিয়া আমি কি হয় 4 + 7 ইয়াতে যেটো 4 + 7 ৰ কি কৰা হৈছে 4 আৰু 7 এড কৰা হৈছে গতিকে এইটো এই যেটো সিম্বল প্লাস সিম্বল বা আমি এডিশন যেটো সিম্বল বুলি কৈছো এইটো কব অপাৰেটৰ এইটো কব কি অপাৰেটৰ আৰু এই দুটা কাক অপাৰেট কৰা হৈছে জান অপাৰেট কৰা হৈছে কাক অপাৰেট কৰা হৈছে 4 আৰু 7 ক অপাৰেট কৰা হৈছে গতিকে এই 4 আৰু 7 এই দুটা কব অপাৰেন্স বুলি কব এই দুটা কব অপাৰেন্স গতিকে আমি কব পাৰো অপাৰেটৰ কি কৰে অপাৰেন্সক অপাৰেট কৰে অপাৰেটৰ অপাৰেটস দা অপাৰেটৰ বা আমাৰ এই অপাৰেটৰ বিলাকৰ কাম কি হ'ব সিট কি কৰিব সি কম্পাইলাৰে কি কৰিব তাৰ এইটো অপাৰেটৰ তাৰ এডিশন টু 4 আৰু 7 ৰ এডিশন 4 আৰু 7 টো এড কৰিব এড কৰি তাৰ ৰিজাল্টটো দি দিব গতিকে এইটো হল অপাৰেটৰ এতিয়া আমি চাও অপাৰেটৰ্স বেলেগ বেলেগ অপাৰেটৰ আছে আমি আলোচনা কৰিম তাৰ পিছত আছে কি এক্সপ্ৰেছন এটা এক্সপ্ৰেছনটো কি এক্সপ্ৰেছন ইজ নাথিং বাট আ মিনিংফুল কম্বিনেশন অফ অপাৰেটৰ এন্ড অপাৰেন্স গতিকে এক্সপ্ৰেছনটো বেলেগ একো নহয় এটা তাৰ অৰ্থপূৰ্ণ মানে কম্বিনেশন কিহৰ অপাৰেটৰ আৰু অপাৰেন্ডৰ অৰ্থপূৰ্ণ যেটো কম্বিনেশন বা সমষ্টি আমি বুলি ক'ব পাৰো হেতু হল এক্সপ্ৰেছন গতিকে আমি এতিয়া কম 4 + 7 এইটো আমি কম ইয়াৰে এক্সপ্ৰেছন বুলি কম গতিকে আপোনালোকে নিশ্চয় গম পালে অপাৰেটৰটো কি আৰু এক্সপ্ৰেছনটো কি এক্সপ্ৰেছনত কি থাকিব অপাৰেন্ট থাকিব আৰু অপাৰেটৰ থাকিব এতিয়া আমাৰ এটা এনেকুৱা এক্সপ্ৰেছন 7 - 3 ইয়াতে অপাৰেটৰ কি -2 এটা অপাৰেটৰ সে 7 * গতিকে ইয়াতে 3 ইয়াতে ইনটুটো আমি কি এস্টেৰিস্ক যেটো সিম্বল হেতু ইউজ কৰিম ইনটুৰ কাৰণে গতিকে 7 * 3 হেতু হ'ব ইয়াতে এটা এই গোটেইটো এটা এক্সপ্ৰেছন এইটো এটা এক্সপ্ৰেছন আৰু ইয়াতে এইটো অপাৰেন্ট এইটো এটা অপাৰেন্ট আৰু এইটো অপাৰেটৰ ঠিক আছে এতিয়া আমি অপাৰেটৰ আৰু এক্সপ্ৰেছনৰ কথাটো গম পালো এটা অপাৰেটৰটো কিমানটা অপাৰেন্ট ইনভলভ হৈ থাকে এটা এক্সপ্ৰেছনত সেই বা এটা অপাৰেটৰত আমি হেতুৰ ওপৰত ডিপেন্ড কৰি কি কৰা হয় অপাৰেটৰক দুই ধৰণে ভাগ কৰা হয় এটা হল ইউনাৰি অপাৰেটৰ আৰু এটা হল বাইনাৰি অপাৰেটৰ এইটো কিহৰ ওপৰত ডিপেন্ড কৰি আমি ভাগ কৰিছো সেই অপাৰেটৰটোৰ লগত কেইটা অপাৰেন্ট ইনভলভ হৈ থাকে যেনে ইউনাৰি অপাৰেটৰ আমি যদি কওঁ -7 আমাৰ যেটো বিয়োগ 7 বুলি কৈছো এইটো ইয়াতে ইউনাৰি অপাৰেটৰ হৈছে যেনে এইটো আমি কওঁ ইউনাৰি মাইনাস কাৰণ ইয়াতে কি কেইটা অপাৰেন্ট ইনভলভ হৈ আছে এই অপাৰেটৰটোৰ লগত ইয়াতে এটা অপাৰেন্ট ইনভলভ হৈ আছে ইনভলভস one operand এটা অপাৰেন্ট ইনভলভ হৈছে সেই অপাৰেন্টটো কি 7 গতিকে এইটো ইউনাৰি মাইনাস বা আমাৰ আমি পাম পিছত যেনে আমাৰ এটা ভেৰিয়েবল x++ আমি এইটো কৰো এই যেটো প্লাস যেটো ইনক্ৰিমেন্ট অপাৰেটৰ এইটো হ'ব ইউনাৰি অপাৰেটৰ কাৰণ ইয়াতে কেইটা অপাৰেন্ট ইনভলভ হৈ আছে এটা অপাৰেন্ট ইনভলভ হৈ আছে এই অপাৰেন্টটো কি x যেনে প্লাস x এইটো ইনক্ৰিমেন্ট
বা মাইনাস মাইনাস এইবিলাক কি হল ইউনারি অপাৰেটৰ কাৰণ ইয়াতে এটা অপাৰেন্ড ইনভলভ হৈ আছে এতিয়া আমাৰ বাইনাৰি অপাৰেটৰ মানে ইয়াতে ইনভলভ বাইনাৰিতে আমি ওয়াৰ্ডটোতে বুজি পাইছো দুটা গতিকে ইয়াতে দুটা অপাৰেটৰ ইনভলভ হৈ আছে ইনভলভ টু অপাৰেন্ডস দুটা অপাৰেন্ড ইনভলভ হৈ আছে যেনে আমি যদি কৰো 7 minus 3 ইয়াতে অপাৰেটৰ কোনটো -2 অপাৰেন্ড কি 7 আৰু 3 গতিকে অপাৰেন্ড কেইটা ইনভলভ হৈ আছে অপাৰেন্ড দুটা ইনভলভ হৈ আছে কি 7 আৰু 3 গতিকে এইটোত আমি কম বাইনাৰি মাইনাস বুলি কম আমি একেটা মাইনাসে তো ইয়াতে আমি কৈছো ইউনাৰি বুলি ইয়াতে কৈছো বাইনাৰি বুলি কাৰণ ইয়াতে এটা অপাৰেন্ড ইনভলভ হৈ আছে ইয়াতে দুটা অপাৰেন্ড ইনভলভ হৈ আছে একেটা অপাৰেন্ডে গতিকে আমাৰ বাইনাৰিৰ ক্ষেত্ৰত 5 into 4 গতিকে মাল্টিপ্লিকেশন বা ডিভিজন এটো কি বাইনাৰি অপাৰেটৰ গতিকে আপোনালোকে নিশ্চয় গম পালে ইউনাৰি আৰু বাইনাৰি অপাৰেটৰটো কি আৰু এটো কিহৰ ওপৰত ডিপেন্ড কৰে আমি এটো ভাগ কৰা হয় এখিনি গম পালে এতিয়া আহক আমি অপাৰেটৰৰ বেলেগ কেটামান ভাগ চাও এইকেটা ভাগ কিহৰ ওপৰত তাৰ প্ৰায়োৰিটিৰ ওপৰত বা ভিন্ন কথাৰ ওপৰত ডিপেন্ড কৰি কি কৰা হয় ভাগ কৰা হয় জেনাৰেলি প্ৰায়োৰিটিৰ ওপৰত ভাগ কৰি কৰা হয় ফাৰ্স্ট এটো অপাৰেটৰ হল এৰিথমেটিক অপাৰেটৰ গতিকে এৰিথমেটিক অপাৰেটৰটো আমি চাও কি এৰিথমেটিক অপাৰেটৰটো এৰিথমেটিক অপাৰেটৰ কোনবিলাক যেনে প্লাস মাইনাস প্লাস মাইনাস তাৰ পিছত মাল্টিপ্লিকেশন তো আমি এইটো সিম্বল দিও এস্টেৰিস্ক সিম্বলটো ডিভিজন টু স্ল্যাশ টু তাৰ পিছত মডুলো ডিভিজন যেটো আমি পার্সেন্টাইল সিম্বল বুলি কও এটো সিম্বল মডুলো ডিভিজন এই পাঁচটা হল এৰিথমেটিক অপাৰেটৰ এই পাঁচটাৰ এটা প্লাস মাইনাস ইয়াৰ প্ৰায়োৰিটি ফাৰ্স্ট প্ৰায়োৰিটি আৰু এটো সেকেন্ড প্ৰায়োৰিটি গতিকে ফাৰ্স্ট প্ৰায়োৰিটি মানে আমি যেতিয়া প্লাস মাল্টিপ্লিকেশন ডিভিজন মডুলো ডিভিজন প্লাস মাইনাস গোটেই কিটা পাও আগতে কোন কেটাৰ কাম কৰিব এই কেটাৰ কাম কৰিব তাৰ পিছতে প্লাস আৰু মাইনাসৰ এতিয়া যদি কথা আছে এই কেটাৰ প্ৰায়োৰিটি সেম মাল্টিপ্লিকেশন ডিভিজন মডুলো ডিভিজনৰ প্ৰায়োৰিটি সেম কিন্তু এটো কোনটো আগতে কাম কৰিব লেফট সাইডৰ পৰা জিটো অপাৰেটৰ আগতে পোৱা যায় সেই জিটো অপাৰেটৰ পায় ই কম্পাইলাৰে সেই অপাৰেটৰটোৰ কামখিনি আগতে কৰিব কি মাল্টিপ্লিকেশনে হোক বা মডুলো ডিভিজন যিয়ে বা ডিভিজনে হোক তাৰ পিছত প্লাস আৰু মাইনাসৰ প্ৰায়োৰিটি সেম জিটো আগতে পায় প্লাসটো যদি আগতে পায় কম্পাইলাৰে প্লাসটো কৰিব মাইনাসটো পালে মাইনাসটো কৰিব এটো হল কি হল এৰিথমেটিক অপাৰেটৰ এইখিনি এতিয়া এৰিথমেটিক অপাৰেটৰৰ আমি এটা রুল এটা আমি জানি থোৱা ভাল যেতিয়া আমি কি কৰো যেনে 7/2 আমি ম্যাথমেটিক্সত এটো কি লিখো 3.5 লিখো এটো আমি ম্যাথমেটিক্সত লিখো এতিয়া সি এটো কাম কৰিবনে 7/2 এটো হ'ব 3 এটো কোড হ'ব ইন সি ল্যাঙ্গুৱেজত এটো হ'ব 3 হ'ব কাৰণ ইয়াৰ কেটামান রুল আছে আমি কিয় 3 হয় ইয়াতে 3.5 তো আমি সকলে জানো 3.5 হ'ব ইয়াতে 3 নো কিয় হয় এই রুল কেটা আমি চাও আহক আমি রুল কেটা কি কৈছো যদি ইন্টিজাৰ আৰু ইন্টিজাৰ কি কৰিব প্ৰডিউসেস অলৱেজ ইন্টিজাৰ দুটা যদি ইন্টিজাৰ থাকে হিয়তৰ মাজত যদি কিবা অপাৰেটৰে কাম কৰে তেতিয়া হি কি হ'ব এটো সদায় ৰিজাল্টটো আমি ইন্টিজাৰ পাম দেন ইন্টিজাৰ এন্ড
আমাৰ যদি ফ্লোট হয় produces always float. If both are float, then result is float. Means যিকোনো এটা যদি ফ্লোট হয় আলটিমেট ৰিজাল্ট কি হ'ব ফ্লোট হ'ব আৰু এই ৰুলৰ কাৰণে যেহেতু 7 আৰু 2 দুয়োটা ইন্টিজাৰ গতিকে ইন্টিজাৰ আৰু ইন্টিজাৰৰ আমাৰ একচুয়ালি হ'ব লাগিছিল 3.5 কিন্তু এই ৰুলটোৰ কাৰণে সি কম্পাইলাৰে কি কৰিব 7/2 এটো 3 হে দিব আমাক গতিকে এটো আমি মন কৰিব লাগিব আমাক যদি ৰিজাল্টটো কি লাগে আমাক ৰিজাল্টটো কি লাগে একচুয়াল ৰিজাল্টটো লাগে এটোৰ পৰা আমাৰ এটো এটা প্ৰবলেম হৈ আছে কাৰণ আমি 3 পাইছো আমাক লাগে 3.5 যদি একচুয়াল ৰিজাল্টটো লাগে আমি তেতিয়া কি কৰিম এখিনি আপোনালোকে নিশ্চয় ধৰিব পাৰিছে বুজি পাইছে আৰু এই একচুয়াল ৰিজাল্টৰ কাৰণে আমি দি দিছো চাব আপোনালোক লাগিলে এখিনি লিখি লব গতিকে 7.2 আমি কি কৰিম 7/2 টু আমি কি কৰিম 7/0/2 তেতিয়া আমি একচুয়াল ৰিজাল্টটো পাম 3.5 কাৰণ এটা কি হল 7.0 মানে এটো ফ্লোট আৰু এটো ইন্টিজাৰ ফ্লোট আৰু ইন্টিজাৰে কি কৰে প্ৰডিউস কৰিব ফ্লোট প্ৰডিউস কৰিব গতিকে আলটিমেট ৰিজাল্টটো হল ফ্লোট গতিকে আমি এটো কনভার্ট কৰিব লাগিব এটো কনভার্ট কৰাৰ পিছত আৰু এটো আমাৰ একচুয়াল ভ্যালুটোৰ একো পরিবর্তন হোৱা নাই কিন্তু আলটিমেট ভ্যালুটোৰ পরিবর্তন পালো আমি ঠিক আছে আমি নেক্সট চাইছো আৰু এতিয়া আমি এরিথমেটিক অপাৰেটৰৰে যেটো মডুলো ডিভিজন অপাৰেটৰ আছিল এটো কি অপাৰেটৰ মডুলো ডিভিজন এটো মডুলো ডিভিজন অপাৰেটৰ গতিকে এই মডুলো ডিভিজন অপাৰেটৰটোৰ কামটো কি হ'ব কি কৰিব এটা ডিভিজন সাপোজ আমি লিখিছো এটো 13 mod 3 লিখিছো গতিকে 13 mod 3 কি ৰিটাৰ্ণ কৰিব আমি যদি 13 ক 3 ৰে ডিভাইড কৰো 3 4 গুণ 12 বাকি থাকিল 1 এই যেটো ৰিমাইন্ডাৰ আছে যেটো বাকি আছে ভাগেক আছে এই ভাগেকটো দিব আমাক এটো হ'ব 1 এটোৱে যদি আমি কি কৰো 13/3 কৰো তেতিয়া এটো কি হ'ব ই সদায় কোশেন্টটো দিব আমাৰ যেটো ডিভিজন অপাৰেটৰে কি দিয়ে কোশেন্টটো দিয়ে ভাগফলটো দিয়ে গতিকে এটোৰ ৰিজাল্টটো কি হ'ব 4 হ'ব এটো ডিফারেন্স মডুলো ডিভিজন এন্ড যেটো আমাৰ ডিভিজন অপাৰেটৰ ডিভিজন যেটো আছে এই দুটাৰ অপাৰেটৰৰ ডিফারেন্সটো এটো এটাই দিয়ে ভাগফলটো এটাই তাৰ বাকি বা ভাগশেষটো দি দিয়ে আমাক এতিয়া এই মডুলো ডিভিজন অপাৰেটৰৰে কিন্তু ইউজ হ'ব আমি যদি কোনবাই যদি লিখে মডুলো ডিভিজন অপাৰেটৰটো 13.5 mod 3 এটো আমাৰ কি হ'ব সি কম্পাইলাৰত বা সি ল্যাঙ্গুৱেজ এটো ইনভ্যালিড বুলি ক'ব মডুলো ডিভিজন অপাৰেটৰটো ফ্লোটৰ কাৰণে ইউজ নহয় ফ্লোট যেটো ডাটা টাইপ আছে তাৰ কাৰণে ইউজ নহব মডুলো ডিভিজন অপাৰেটৰটো নিশ্চয় ধৰিব পাৰিছে এখিনি লিখে আপোনালোকৰ কিবা থাকিলে আমাক কমেন্ট কৰিব আমি চেষ্টা কৰিম নেক্সট ভিডিও বিলাকত ইয়াৰ আপোনালোকৰ কমেন্ট হিচাপত আপডেট দিয়াৰ কাৰণে বা নতুন ভিডিও বনোৱাৰ কাৰণে এটা চাওক আমি মডুলো ডিভিজন অপাৰেটৰটো ক'ত ইউজ হয় সেইটো গম পালো তাৰ পিছত আমি মডুলো ডিভিজন অপাৰেটৰ আৰু এটা কি আছে আমাৰ যেতিয়া সাপোজ এটো হৈছে 14 mod 3 আমি কি কলো এটো 14 mod 3 আমি 14 ক যদি কিৰে ডিভাইড কৰো 3 ৰে ডিভাইড কৰো 3 4 গুণ 12 এটো 2 মানে 2 হ'ব এতিয়া যদি আমি ইয়াতে মাইনাস 2 ইয়াতে দিও কি হ'ব মাইনাস 2 এখিনি আপোনালোকে গম পাইছে যদি এনেকুৱা কৰো আমি 14 mod -3 বা এটো হ'ব পাৰে -14 mod -3 আমি এনেকেও লিখিব পাৰো সি ল্যাঙ্গুৱেজত আমি ম্যাথমেটিক্সত আমি কি কৰো ব্র্যাকেট দিও কিন্তু সি ল্যাঙ্গুৱেজত আমি এনেকেও লিখিব পাৰো এতিয়া ইয়াৰ ৰিজাল্টটো কি হ'ব এটো ৰিজাল্ট এটো ঠিক আছে বাৰু এটো ৰিজাল্ট আপোনালোকৰ কোটা কি হ'ব লাগে মাইনাস হ'ব লাগে নিশ্চয় আমি ম্যাথছত যিখিনি পাইছো প্লাসে মাইনাসে মাইনাস
মাইনাসে মাইনাসে আপোনালোকৰ মতে ইয়াতে কি হ'ব লাগে প্লাস হ'ব লাগে হয়নে কিন্তু এইটো কি হ'ব এইটো প্লাস প্লাসটো আমি নিদিও আৰু এইটো হ'ব মাইনাস বুজি পাইছে এইটো প্লাস এইটো মাইনাস ইয়াৰ ই কিহৰ ওপৰত ডিপেন্ড কৰে এই সাইনটো কিহৰ ওপৰত ডিপেন্ড কৰে the sign of the result depends on the first operand sign of the first operand ইয়াৰ ফার্স্ট অপারেন্ড যেটো আছে তাৰে সাইন যেটো হয় তাৰে সাইন যদি প্লাস হয় প্লাস হ'ব তাৰে সাইন যদি মাইনাস হয় মাইনাস হ'ব ই কি না চাই সেকেন্ড অপারেন্ডৰ সাইনটো কি হি ইগনোর কৰি দিয়ে প্লাসে থাকক বা মাইনাসে থাকক কি না চাই নিশ্চয় ধৰিব পাৰিছে এটা নেক্সট এটোৰ ক্ষেত্ৰতো আমাৰ ই সাইনটো ফার্স্ট অপারেন্ডৰ সাইনটো কি মাইনাস গতিকে ৰিজাল্টৰ সাইনটো মাইনাস এইখিনি লৈকে আপোনালোকে নিশ্চয় ধৰিব পাৰিছে এতিয়া আমি মডুলাৰ ডিভিজন অপাৰেটৰৰ কথা গম পালো আমি চাও আমাৰ যদি ইন্টিজাৰ এৰিথমেটিক বুলি কওঁ আমি এতিয়া ইন্টিজাৰ এৰিথমেটিক সো ইন্টিজাৰ এৰিথমেটিক বুলি ক'লে যেটো এৰিথমেটিকত কেৱল ইন্টিজাৰ খিনি ইনভলভ হৈ থাকে হেতু আমি ইন্টিজাৰ এৰিথমেটিক বুলি কম যেনে 7 into 3 by 2 plus 4 minus 1 এটো যদি কও আমি এটো ইন্টিজাৰ এৰিথমেটিক আমি কম কিয় ইয়াতে যিকেটা অপাৰেন্ড আছে এই আটাইকেটা অপাৰেন্ডে ইন্টিজাৰ গতিকে এটো আমি কম ইন্টিজাৰ এৰিথমেটিক গতিকে চাও আমি এটো আমি কেনেকৈ সলভ কৰিম বা আমি কৰাত কিয় কম্পিউটাৰে কেনেকৈ বা সি কম্পাইলাৰে হি কেনেকৈ কাম কৰিব গতিকে আমি এটো চাও ফার্স্ট আমি ইয়াৰ পৰা দেখা পাইছো মাল্টিপ্লিকেশন আৰু ডিভিজনৰ প্ৰায়োৰিটি সেম প্ৰায়োৰিটি মানে কোনটো আগতে কাম কৰিব দুয়োটা একেলগে একে ধৰণৰ কাম কৰিব হি যেটো প্ৰায়োৰিটি সেম প্ৰায়োৰিটি গতিকে লেফট সাইডৰ পৰা আমি যেটো ফার্স্ট পাম সেইটো আগতে কাম কৰিব গতিকে আমি কি পাইছো মাল্টিপ্লিকেশনটো পাইছো গতিকে 7 3 গুণ এটো কাম কৰিব 7 3 গুণ 21 by 2 plus 4 minus 1 আমি ইয়াতে এটা স্টেপত হি জি কৰে আমি হেখিনি লিখিছো এটা স্টেপত কি কৰিব এবাৰ মাল্টিপ্লিকেশন অপাৰেটৰটো কাম কৰিব তাৰ পিছত ইয়াতে কি হ'ব 21 by 2 এটো ডিভিজনটো হ'ব ডিভিজন আছে প্লাস মাইনাস গতিকে 21 by 2 এটো কি হ'ব 10 হ'ব 10.5 নহব 10 হ'ব কাৰণ আমি গম পাইছো ইন্টিজাৰ আৰু ইন্টিজাৰে কি কৰে প্ৰডিউস কৰে গতিকে ই আমাৰ 10.5 ৰ হলনি 10 হ'ব ইয়াত আমাৰ ভ্যালু আমি লস কৰি আছো এটো ডিমোশন হৈ আছে 4 minus 1 তাৰ পিছত এটো কি হ'ল আমাৰ কোনটো কাম কৰিলে এটো মাল্টিপ্লিকেশনে কাম কৰিলে সৰি ডিভিজনে কাম কৰিলে তাৰ পিছত এটো 10 plus 4 14 minus 1 ইয়াতে এডিশনে কাম কৰিছে তাৰ পিছত এটো is equal to 13 ইয়াতে কি কাম কৰিছে সাবট্ৰেকশনে কাম কৰিছে মাইনাসে কাম কৰিছে গতিকে এটো কব আমাৰ ইন্টিজাৰ এৰিথমেটিক কাৰণ ইয়াতে পিওৰলি ইন্টিজাৰ ডাটা ইয়াতে কনস্ট্যান্ট কি হৈ আছে ইনভলভ হৈ আছে এটো কনস্ট্যান্ট নহয় এটো ভেৰিয়েবল হ'ব পাৰে ইন্টিজাৰ টাইপৰ ভেৰিয়েবল হ'ব পাৰে গতিকে এটো হ'ল ইন্টিজাৰ এৰিথমেটিক এটা নেক্সট আমি চাও ৰিয়েল এৰিথমেটিকত কি হ'ব 7.0 by 2 minus 5 into 5.0 plus 6.5 এটো হল ৰিয়েল এৰিথমেটিক এটোটো আমাক লাগিব 2 পইণ্ট কিবা সামথিং প্ৰতিটো ডাটাতে আমাৰ কি থাকিব বা প্ৰতিটো কনস্ট্যান্টতে কি থাকিব লাগিব আমাৰ পইণ্ট থাকিব লাগিব তেতিয়াহে আমাৰ কি হ'ব ৰিয়েল নাম্বাৰ হ'ব বা ৰিয়েল কনস্ট্যান্ট হ'ব গতিকে এটো ৰিয়েল এৰিথমেটিক এটো আপোনালোকে কি কৰিব ট্রাই কৰিব সলভ কৰিব আৰু সলভ কৰাৰ পিছত আমাক কমেন্ট কৰিব আমি কমেন্ট কৰিলে আমি চাম গতিকে এটো হল ৰিয়েল এৰিথমেটিক তাৰ পিছত এটা আছে কি মিক্সড
মোড এৰিথমেটিক এই মিক্সড মোড এৰিথমেটিকটো কি তাত কি থাকিব ৰিয়েল আৰু ইন্টিজাৰ দুটা থাকিব পাৰে গতিকে হেতু কব মিক্সড মোড যেনে 7.5/2 - 3 * 6 এটো হল মিক্সড মোড এৰিথমেটিক আপোনালোকে এইটো স্টেপ বাই স্টেপ সলভ কৰিব ট্রাই কৰিব স্টেপ বাই স্টেপ মানে এটা স্টেপত এটাকে অপাৰেশন নকৰিব গতিকে এইটো হল মিক্সড মোড এৰিথমেটিক গতিকে আমি এতিয়ালৈকে কি পালো আমাৰ ইন্টিজাৰ এৰিথমেটিক পালো ৰিয়েল এৰিথমেটিক আৰু মিক্সড মোড এৰিথমেটিক এইটো কিহৰ পালো আমি এৰিথমেটিক অপাৰেটৰছৰ ভিতৰৰ